With a satisfied expression, he regarded the field of ripe corn with its flower draped in a curtain of rain. কৈছে with a satisfied expression. Satisfied মানে কি? সন্তোষ. Expression মানে কি? অভিব্যক্তি. তেখেতে যেতিয়া সন্তোষ লাভ কৰিছে বৰষুণ পৰাৰ কাৰণে আৰু তেখেতে অভিব্যক্তি কৰিছে বা কৈছে কি বুলি কৈছে the field of ripe corn with its flower কি বুলি কৈছে যে আমাৰ যিবোৰ পকি থকা গোমধানৰ পথাৰ আছে তাত কি হৈছে কৈছে with flowers draped in a curtain of rain drape মানে কি আৱৰি ৰখা কিহে আৱৰি ৰাখিছে কৈছে আমাক বৰষুণে আৱৰি ৰাখিছে but suddenly a strong wind began to blow and along with the rain very large hailstone began to fall কিন্তু তৎক্ষণাত কি হল কৈছে but suddenly এই বস্তুটো আহে দেই প্ৰশ্নৰ উত্তৰ লিখিবলৈ এইটো ব্যৱহাৰ হয় বাৰে বাৰে but suddenly a strong wind began to blow তৎক্ষণাত কি হল কৈছে a strong wind মানে যাক কি হল ডাঙৰ ধুমুহা বলিবলৈ কি কৰিলে আৰম্ভ হ'ল blow মানে বলা began মানে কিবা এটা বস্তু আৰম্ভ হোৱা began to blow and along with the rain very large hailstone began to fall আৰু এই যে প্ৰথমত ধুমুহা বলিবলৈ ধৰিলে ডাঙৰ বতাহ বলিবলৈ আৰম্ভ কৰিলে লগতে কি হল বৰষুণ আকৌ পৰিলে বৰষুণ অলৰেডি পৰিয়ে আছে বৰষুণৰ লগতে আকৌ হেইলষ্টন পৰিবলৈ হেইলষ্টন মানে হৈছে শিলাবৃষ্টি so শিলাবৃষ্টি পৰিবলৈ আৰম্ভ হ'ল this truly did resemble new silver coin এতিয়া যেতিয়া মানে শিলাবৃষ্টি পৰিবলৈ লৈছে তেতিয়া তেখেতে কৈছে যে এইবোৰ দেখোন সিলভাৰ কইন্স পৰিছে সিলভাৰ মানে হৈছে ৰূপৰ মুদ্ৰা পৰিছে তেখেতে আৰু ভাল পাইছে the boys exposing themselves to the rain ran out to collect the frozen pearls লৰাবোৰকে বৰষুণত তিতি তিতি বাহিৰলৈ দৌৰ মাৰিছে কৈছে কি কৰিবৰ কাৰণে to collect the frozen pearls collect মানে সংগ্ৰহ কৰা কি সংগ্ৰহ কৰিবৰ কাৰণে যিবোৰ বৰফৰ টুকুৰা আছিল এইবোৰ যেহেতু কাষৰ ছবিটোত দেখিছা এইবোৰ হৈছে এনেকুৱা যেতিয়া শিলাবৃষ্টি পৰে তেতিয়া কি হয় অলপ দেৰি পাছত বৰফৰ যিবোৰ টুকুৰা হয় এইবোৰ এনেকুৱা হৈ যায় মানে সৰু সৰু মুকুতা মণিৰ নিচিনা হৈ যায় আৰু এইবোৰ সৰু লৰাবোৰকে কি কৰিছে কালেক্ট কৰিবৰ কাৰণে সংগ্ৰহ কৰিবৰ কাৰণে বাহিৰলৈ দৌৰ মাৰিছে সিহঁতৰ আনন্দ লাগিছে মনত বৰষুণ পৰিছে শিলাবৃষ্টি পৰিলে যিহেতু আমাৰো লাগে it's really getting bad now exclaimed the man তৎক্ষণাত বাক্যটো তোমালোকে চোৱা আকৌ কৈছে যে it's really getting bad now exclaimed the man মানুহজনে কি কৰিছে কৈছে exclaim কৰা মানে প্ৰকাশ কৰা কিবা এটা কথা যেতিয়া আমি কওঁ মানে দুখ হলে বা সুখ হলে আমি exclaim কৰো প্ৰকাশ কৰো যে it's really getting bad now exclaimed the man মানুহজনে কৈছে যে এতিয়া বৰ বেয়া হৈছে কিন্তু দেই মানে কিবা এটা হৈছে কি হৈছে আমি চাওঁ সেইকাৰণে কৈছে তেখেতে যে বৰ বেয়া হৈছে কিন্তু এতিয়া দেই I hope it passes quickly তেখেতে কৈছে যে এই যে শিলাবৃষ্টি পৰি আছে এইটো যিমান পাৰি সোনকালে কিন্তু শেষ হলে ভাল হয় দেই পাৰ হৈ গলে ভাল হয় it did not pass quickly কিন্তু ইয়াতে লগতে লিখিছে যে যেনেকে মানুহজনে আশা কৰিছিলে যে সোনকালে শিলাবৃষ্টি শেষ হওক বুলি কিন্তু এইটো সোনকালে শেষ নহল বা it did not pass quickly পাৰ হৈ নগল for an hour the hail rained on the house the garden the hillside the cornfield on the whole valley কৈছে প্ৰায় for an hour প্ৰায় এঘণ্টামান সময় ধৰি কি হৈছে এই শিলাবৃষ্টি হল গৈছে ক'ত ক'ত হল গৈছে the house ঘৰত the garden যিখন গাৰ্ডেন আছিলে বাগিচা the hillside পাহাৰৰ ফালেও দেখিছে সেইফালেও পৰিছে the cornfield তেখেতে কৰি থোৱা যিটো গোমধানৰ মাকৈ খেতি আছিলে তাতো পৰিছে শিলাবৃষ্টি on the whole valley সমগ্ৰ উপত্যকাখনতে দেখিছে যে সকলো ফালে শিলাবৃষ্টি পৰিছে প্ৰায় এঘণ্টামান ধৰি the field was white as if covered with salt গোটেই যিখন পথাৰ আছিলে কৈছে তেখেতৰ এখন কেনেকুৱা আছিলে কৈছে বগা হৈ পৰিছিলে আৰু ইয়াতে তুলনা কৰিছে কেনেকুৱা বগা হৈছিলে কৈছে যেনেকে মানুহে নিমখ এখিনি যদি ছটিয়াই থয় পথাৰ এখনত তেতিয়া দেখিবলৈ যেনেকুৱা লাগিব নহয় এই শিলাবৃষ্টিৰ পাছতো গোটেই পথাৰখন দেখাত তেনেকুৱা লাগিছে so এইটো কুৱেশ্যন আহে যে the Lenso compared the ice the hailstone with what দেশ দি পেলাই উইথ দি পেলাই দি দিব যে তিনিটা চাৰিটা বেলেগ বেলেগ শব্দ দিব তাত চল্ট দিয়া থাকিব তেতিয়া সেই চল্টটো শুদ্ধ হ'ব আকৌ আইচ বুলি দি পেলাই থৈ দিব
কিন্তু লেন্সৱে আইচৰ লগত কম্পেয়াৰ কৰা নাই, যিহেতু সেইখিনি আইচেই হয়, যিখিনি পৰি আছে বগাকে ফিল্ডখন, ফিল্ডখনত পৰি থকাখিনি আইচ হয়, এইখিনি কিহৰ লগত কম্পেয়াৰ কৰিছিলে? নিমখৰ লগত, নিমখ ছটিয়াই থলে দেখিবলৈ যেনেকুৱা হয় তেনেকুৱা হৈছিল বুলি তুলনা কৰিছে। চ' ইয়াতো জটিল শব্দবোৰৰ অৰ্থবোৰ আকৌ দিছো, তোমালোকে ভিডিঅ'টো পজ কৰি পেলাই এবাৰ চাই ল'বা। আমি নেক্সট যাওঁ। কৈছে not a leaf remain on the trees, কৈছে যে এজোপা গছতো এটাও পাত নাছিলে, কৈছে not a leaf remain on the trees. The corn was totally destroyed, আৰু যিবোৰ গোমধান লাগিছিলে গছত, গোমধানৰ মাকৈৰ যিবোৰ গছ আছিলে গছৰ পাতবোৰতো নায়েই। The corn was totally destroyed, আৰু যিবোৰ গোমধান লাগি আছিলে কৈছে এই গোটেই গোমধানবোৰো কি হৈ গ'ল? ধ্বংস হ'ল, নষ্ট হ'ল। The flowers were gone from the plants, আৰু যিবোৰ ফুল ফুলি থাকে মাকৈ গছৰ ওপৰত, এইডাল দেখিছানে, এইডাল এনেকৈ ফুলে আচলতে মাকৈ ফুল। এই ফ্লাৱাৰবোৰ কি হ'ল গৈছে গছৰ পৰা সৰি পৰিলে কৈছে। Gone from the plants. Lance's soul was filled with sadness, আৰু লেন্সৰ soul মানে কি? অন্তৰখন কি হৈ গৈছিলে was filled with sadness, দুখেৰে ভৰি পৰিছিলে। filled হোৱা মানে পূৰ্ণ হোৱা, ফুল হোৱা, কিবা এটা বস্তু ভৰি পৰা, কিহেৰে ভৰি পৰিছিলে? দুখেৰে ভৰিছিলে। কি ভৰি পৰিছিলে? তেখেতৰ অন্তৰখন। When the storm had passed, he stood in the middle of the field and said to his sons, তেতিয়া তেখেতৰ মানে যেতিয়া শিলাবৃষ্টি শেষ হ'ল তেতিয়া তেখেতে কলৈ গৈছে পথাৰৰ মাজলৈ গৈ পেলাই কি হৈছে নিজৰ ল'ৰাকেইটাক কৈছে যে a plague of locusts would have left more than this, কৈছে যে লকাষ্ট মানে হৈছে কাকতি ফণি, দেখিছা নহয় এইটো কাকতি ফণি, এনেকে কাকতি ফণিয়ে যেতিয়া আমাৰ খেতি বাতি নষ্ট কৰে এনেকে জাক জাককৈ পৰি পেলাই কি কৰে কৈছে গোটেই নষ্ট কৰে। এতিয়া কৈছে কাকতি, এনে প্লেগ মানে হৈছে মহামাৰী, ইয়াতে মহামাৰী, যেনেকে মহামাৰী আহিলে আমাৰ বহুত বেমাৰ আজাৰ মানুহৰ বিনষ্ট হয়, মানুহ আমাৰ মাজৰ পৰা হেৰাই যায়, ঠিক তেনেদৰে লকাষ্ট কাকতি ফৰিঙৰ যদি এটা জাক এনেকে মহামাৰীৰ দৰে অহা হলেও কিন্তু আমাৰ শস্য অলপ হলেও থাকি গল হয়, কৈছে would have left more than this, কিন্তু এই যি ধুমুহা বতাহ, the hail has left nothing, ধুমুহা বতাহ কৈছে এই শিলাবৃষ্টিয়ে কি কৰিলে কৈছে একোৱে থৈ নগল, কৈছে সকলো নষ্ট কৰি পেলালে। This year we will have no corn, এই বছৰটো কিন্তু আমাৰ মাকৈ নাথাকিব, মানে আমি যিহেতু মাকৈ খেতি কৰে, হয়তো মাকৈ খেতি কৰি পেলাই তেওঁলোকে তাতে হয়তো ব্ৰেড বনাব পাৰে, ৰুটি বনাব পাৰে, বিভিন্ন ধৰণৰ খাদ্য বস্তু গোমধানৰ পৰা তৈয়াৰী। চ' কৰ্ণেই যদি নাথাকে তেওঁলোকৰ কি হ'ব এতিয়া? চ' কৈছে এই বছৰ তেওঁলোকৰ কি নাথাকিব, কৈছে মাকৈ আৰু নাথাকিব। That night was a sorrowful one. সেইদিনাখন কি আছিলে, সেইদিনাখনৰ যিটো ৰাতি আছিলে sorrowful, sorrow মানে কি? আমি নেৰেশ্যন কৰিলে কওঁ যে exclaim with sorrow, exclaim with joy, sorrow মানে হৈছে কি দুখত। চ' সেইদিনাখনৰ যিটো ৰাতি আছিলে সেইটো তেওঁলোকৰ কাৰণে দুখজনক আছিলে, কৈছে কি আছিলে কৈছে দুখজনক, বহুত দুখৰ আছিলে, মানে ভাল লগা নাছিলে। কাৰণ all our work for nothing, কৈছে আমি যিমান কাম কৰিলো, কৈছে all our work for nothing, একোৱে নাই এতিয়া, কিহৰ কাৰণে কৰিলোনো, কৈছে there is no one who can help us, কৈছে যে ইয়াত কোনো নাই, কোনে আমাক সহায় কৰিব, কোনে সহায় কৰিব পাৰিব, কোনো নাই আমাক সহায় কৰিবলৈ। we will all go hungry this year, আমি এই বছৰটো হয়তো ভোকতেই থাকিব লাগিব। But in the hearts of all who live in that solitary house in the middle of the valley, there was a single hope, help from God. But কিন্তু in the hearts of all who live in that solitary house, কৈছে এই অকলশৰীয়া গোটেই উপত্যকাখনৰ মাজমজিয়াত অকলশৰে থকা ঘৰটোৰ যিমানবোৰ মানুহ আছিলে, কৈছে বা যিমান পৰিয়ালটোৰ যিমান সদস্য আছিলে, সকলোৰে হাৰ্টত, হৃদয়ত এটা বস্তু আছিলে, এটা আশা আছিলে, কৈছে আশাটো কি? there was a single hope, সকলোৰে এটা এটা আশা আছিলে, সেই আশাটোৱে হৈছিলে help from God, ভগৱানৰ পৰা সহায়। So এইটো আহিব পাৰে যে in the heart of all who live in that solitary house, what was their single hope? The single hope was help from God.
পৰীক্ষাত আহিব পাৰে এইমাৰ্কৰ কাৰণে। Do not be so upset, even though this seems like a total loss. Remember, no one dies of hunger. কৈছে, do not be so upset. ইমান upset, নিৰাশ নহবা। Even though this seems like a total loss, যদিও আমাৰ সকলো নষ্ট হৈ গ'ল যেন লাগিছে, remember, এটা কথা মনত ৰাখিবা, no one dies of hunger. কোনো মানুহ ভোকত নমৰে। কৈছে কিবা নহয় কিবা এটা হ'ব। যিহেতু তাৰ উপৰি সিহঁতৰ সকলো ভগৱানৰ ওপৰত বহুত যথেষ্ট বিশ্বাস থকা মানুহ, কাৰণ তেওঁলোকে নিজকে নিজেই সান্তনা দিছে যে no one dies of hunger. কৈছে কোনো মানুহ ভোকত কেতিয়াও মৃত্যু মুখত নপৰে কৈছে। That's what they say, no one dies of hunger. এইটোৱে প্ৰচলিত এটা কথা মানুহৰ মুখে মুখে যে কোনো মানুহ কেতিয়াও ভোকত মৃত্যু হোৱা নাই কাৰো। So ইয়াতে they বুলি কাক কোৱা হৈছে, এইটোৱে চব কুৱেশ্যন আহিব পাৰে। চেপ্টাৰটোৰ আৰম্ভণিতে তোমালোকে চোৱা, they say faith can move mountain, তাতো এটা they হৈছে আৰু ইয়াতো এই they কেইটা হৈছে common people of the society, মানে আমাৰ society সমাজৰ মানুহে কৈছে, কোনে কয় কথাখিনি। So what the word they refers here, sentence to দি দিব, এইটো বাক্যটো দি পেলাই এই কুৱেশ্যনটো আহিব পাৰে। they মানে কি বুলি লিখিব লাগিব আমি, সমাজৰ সাধাৰণ মানুহৰ কথা কোৱা হৈছে। মানুহৰ মুখে মুখে যিহেতু প্ৰচলিত এইটো এটা কথা কৈছে যে আৰু কেতিয়াও ভোকত মৃত্যু নহয়। All through the night, Lenso thought only of his one hope, the help of God. গোটেই ৰাতিটো লেন্সই একেটা সেই কথাটোকে ভাবি থাকিলে যে লেন্সত থট মানে ভবা, কি ভাবি লাগিছে, অনলি অফ হিজ ওৱান হোপ, তেখেতৰ একমাত্ৰ যিটো আশা, সেই আশাটোৰ কথাই ভাবি থাকিলে। দ্য হেল্প অফ গড, আশাটো কি আছিলে, দ্য হেল্প অফ গড, ভগৱানৰ পৰা যিটো সহায়, সেই সহায় পোৱাৰ কথাটো। হুজ আইজ as he had been instructed see everything, even what is deep in one's conscience. কৈছে whose eyes, যাৰ চকু দুটাই, কৈছে as he had been instructed see everything, যাৰ চকু দুটাই সকলো দেখিছে। মানে কাৰ চকু দুটাৰ কথা কৈছে, ভগৱানৰ চকু দুটাৰ কথা কৈছে। as he had been instructed মানে হৈছে, কৈছে এতিয়া লেন্সো হৈছে এজন ভগৱানৰ ওপৰত যথেষ্ট বিশ্বাস থকা মানুহ, বিশ্বাস কৰা মানুহ। এতিয়া তেখেতক হয়তো এই যিবোৰ আমাৰ চাৰ্চত থকা মানুহে কৈছে, ইনষ্ট্ৰাকচন দিছে, নিৰ্দেশ দিয়ে যে ভগৱানৰ চব দেখে, ভগৱানেই সকলো মানে কৰে, তেওঁলোকে আমাক চাই আছে আমাৰ কি হৈ আছে। So সি কৈছে যে as he had been instructed, যিহেতু তেখেতক ইনষ্ট্ৰাকচন দিছে আমাৰ চাৰ্চৰ ফাদাৰবোৰে হওক, see everything, even what is deep in one's conscience, আৰু কোনোবা এজন মানুহৰ বিবেক বা মানুহে কি ভাবে সকলো জানে মানে ভগৱানে। চ' ভগৱানৰ চকুৰে দেখি আছে তেখেতৰ কি হৈ আছে, সেইকাৰণে ভগৱানে সহায় কৰিবই বুলি তেখেতে মানি লৈছে। মানে সেই গোটেই ভগৱানৰ পৰা পাবলগীয়া সহায়ৰ কথাটোকে তেখেতে গোটেই ৰাতিটো ভাবি আছে।